নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভগৱানৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পৰা বিশেষ উপায় এটি মনোমোহা কাহিনী, তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ভগৱান ৰাম, যাক বছৰ বছৰ ধৰি তপস্যা কৰাৰ পাছতো ঋষি মুনিসকলে নেপাইছিল, সেই ভগৱানে নিজে গৈ চবৰিক দৰ্শন দিয়ে। আৰু অকল দৰ্শনেই নহয়, তেওঁৰ আধা খাই থোৱা ফলো ভগৱান ৰামে খাইছিল। ঋষিমুনিয়ে চবৰিক কৈছিল, ভগৱান ৰাম এদিন তোমাৰ ঘৰলৈ আহিব। সেইকাৰণে চবৰিয়ে 10,000 বছৰ অপেক্ষা কৰিলে। তেওঁক সকলোৱে পাগল বুলি কৈছিল। চবৰিক অপেক্ষা কৰিবলৈ কৈ গুৰুদেৱে সমাধি ল'লে। ৰামৰ নাম লৈ চবৰি বিলীন হৈ পৰিল। গুৰুৰ পৰা বহুতো জ্ঞান অৰ্জন কৰে। মহামুনি অৰ্থাৎ চবৰিৰ গুৰুদেৱ যেতিয়া মৃত্যুৰ অন্তিম ক্ষণত আছিল, তেতিয়া তেওঁ গুৰুক সুধিলে, হে গুৰুদেৱ, মই মোৰ ৰামক ক'ত পাম? তেতিয়া গুৰুদেৱে ক'লে, পৃথিৱীৰ মানুহে ৰামক বিচাৰে, কিন্তু তুমি ইমান ভাগ্যশালী যে তোমাৰ ঘৰলৈ ৰাম নিজেই আহিব। তেওঁ গুৰুৰ কথাত বহুত বিশ্বাস কৰিছিল। তাৰ পিছৰে পৰা তেওঁ সদায় ৰাস্তাত ফুল পাৰি থৈছিল ৰাম আহিব বুলি। মিঠা মিঠা ফল, বগৰী নিজে অলপ খাই চাই থৈছিল ৰামক দিবৰ বাবে, কাৰণ ৰাম আহিলে খুৱাবলৈ থৈছিল তেওঁ। সময় পাৰ হৈ গৈ থাকিল আৰু চবৰিও বুঢ়ী হৈ গৈ থাকিল। যিমানেই বয়স বাঢ়ি গৈ থাকিল, সিমানেই ৰামৰ প্ৰতি প্ৰেম ভক্তি চবৰিৰ বাঢ়ি গৈ থাকিল। চবৰি আগৰ জন্মত বহুত ডাঙৰ ৰজা এজনৰ ৰাণী আছিল। এবাৰ তেওঁলোক কুম্ভৰ মেলা চাবলৈ গৈছিল। তেতিয়াও তেওঁ ৰামক সিমানেই ভাল পাইছিল। তেওঁ ৰজাক ক'লে, মই বাহিৰলৈ গৈ মহাত্মাসকলৰ লগত ভজন গাম। তেতিয়া ৰজাই ক'লে, এজনী মহাৰাণী হৈ এনেকৈ সৰু মানুহৰ লগত উঠা বহা কৰাটো শোভা নাপায়। এই কথাটো শুনি মহাৰাণীৰ দুখ লাগিল আৰু তেওঁ গংগা নদীলৈ গৈ নিজৰ প্ৰাণ ত্যাগ কৰিলে। তেওঁ মৰা আগত ভগৱান ৰামক ক'লে, হে ভগৱান, এই জন্মত আপুনি মোক ধুনীয়া দেখা কৰি জন্ম দিছে। আগৰ জন্মলৈ লাগিলে কুৰূপ কৰি জন্ম দিব। এই জন্মত আপুনি মোক উচ্চ পৰিয়ালত জন্ম দিছে। আগৰ জন্মলৈ লাগিলে ভিক্ষাৰী কৰি জন্ম দিব। কিন্তু মোৰ আকৌ জন্ম যেতিয়া নহওক, মোক এইটো সৌভাগ্য দিব যে মই আপোনাৰ নাম জপ কৰিব পাৰোঁ। মোৰ ওপৰত একো বন্ধন নাথাকে। তেওঁৱে পিছৰ জন্মত চবৰি হৈ জন্ম ল'লে, যিয়ে ৰামৰ বাবে অপেক্ষা কৰি থাকে। তুলসীদাসে কৈছে, ভগৱান ৰামতকৈ ডাঙৰ তেওঁৰ নাম, আৰু এই কামটোৱে চবৰিয়ে কৰি আছিল। প্ৰভু শ্ৰীৰামে যেতিয়া লক্ষ্মণৰ লগত সীতাক বিচাৰি ফুৰিছিল, তেতিয়া তেওঁৰ কাণত এই শব্দটো পৰিল আৰু তেওঁ লক্ষ্মণক ক'লে, শুনা লক্ষ্মণ, মোৰ এজনী ভক্ত আছে, যিয়ে বহু বছৰৰ পৰা মোৰ অপেক্ষা কৰি আছে, আৰু ময়ো তেওঁক লগ পাবলৈ ব্যাকুল হৈ পৰিছোঁ। ব'লা তেওঁৰ ঘৰলৈ যাওঁ। প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণ তেওঁৰ ঘৰলৈ আহিলে। যেতিয়া তেওঁ ৰামক দেখিলে, তেওঁ সুখতে কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি ক'লে, মোৰ ৰাম, আপুনি আহিলে। চকু পানীৰে ভৰা চকুৰে চবৰিয়ে ৰাম আৰু লক্ষ্মণক চাই আছিল। হাতযোৰ কৰি দৌৰি আহি তেওঁ ভগৱান ৰামৰ ভৰিত ধৰিলে আৰু ক'লে, মোৰ ৰাম,
মই দুটা জন্মৰ পৰাই আপোনালৈ বাট চাই আছিলোঁ। মানুহে মোক পাগল বুলি কয়। মোৰ গুৰুদেৱে মোক কৈছিল আপুনি আৰু লক্ষ্মণ এদিন মোৰ ঘৰলৈ আহিব। এবাৰ এজন সাধুৱে কৈছিল ঈশ্বৰক আমাৰ প্ৰয়োজন নাই, আমাকহে ঈশ্বৰৰ প্ৰয়োজন। আমাৰ অবিহনেও ঈশ্বৰ সম্পূৰ্ণ, কিন্তু আমিহে ঈশ্বৰৰ অবিহনে অসম্পূৰ্ণ। আমি মানুহ হৈ জন্ম লওঁ, কিন্তু শেষত তেওঁৰ ওচৰলৈকে যাব লাগে। সেইকাৰণে আমি জীৱনত সেই সকলোবোৰ কাৰ্য কৰিব লাগে যিবোৰ ভগৱানে ভাল পায়। ভগৱানে অকল এইটোৱে ভাল পায় যে আমি ভাল হৃদয়ৰ হ'ব লাগে, দয়ালু হ'ব লাগে আৰু সদায় ভাল পথত গতি কৰিব লাগে। যিমান কঠিন পৰিস্থিতিতো ভগৱানৰ নাম ল'ব লাগে। যিয়ে ভগৱানৰ কথা মনত ৰাখে সি কেতিয়াও জীৱনত বেয়া কাম বা আনৰ বেয়া কৰিব কেতিয়াও নোৱাৰে। বেয়া কৰা দূৰৰে কথা, বেয়া হোৱাটো ভাবিব নোৱাৰে। তেওঁৰ মন সদায় চাফা আৰু শান্ত হৈ থাকে।